এইবাৰ আমি এটা দেখিছোঁ যোৱাবাৰ জোতা চেণ্ডেলসমূহ একেবাৰে তলতে থৈ যোৱাৰ কাৰণে বিভিন্ন ভক্তৰ অসুবিধা হৈছিলে। আমি ভক্তসকলক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে জোতা চেণ্ডেল যাতে পৰিধান কৰি যাতে নাযায়, আৰু যিহেতু সম্পূৰ্ণ ৰাস্তাত যিহেতু কাৰ্পেটিঙৰ ব্যৱস্থা থাকিব আৰু কাৰ্পেটৰ লগতে তাত যিহেতু পানীৰো ব্যৱস্থা থাকিব, তাত যিহেতু কাৰ্পেটৰ তলেৰে যাতে মানুহে যাতে ভৰিত যাতে অসুবিধা নাপায়, তেওঁলোকে যাতে ভক্তসকলে মোজা পিন্ধি আহে যাতে, কাৰণ কিয় জোতা ডেইলি 4 লাখ 5 লাখ মানুহৰ জোতা চেণ্ডেল আমি চম্ভালাটো ইমান সহজ কথাও নহয়, বা ইমান ধৰণৰ আমাৰ ধৰক পৰিসৰ নাই। সেইকাৰণে ভক্তসকলক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে মোজা পৰিধান কৰি আহক, জোতা চেণ্ডেলবোৰ তেওঁলোকে নিজৰ গাড়ীত বা যি বাহনত লৈ আহে বা ঘৰতে ৰাখি পেলাই যাতে আহি আৰু আধ্যাত্মিক পৰিৱেশটো যাতে বেছি ভাল যাতে কৰে, তাৰ কাৰণে আমি ভক্তপ্ৰাণ ৰাইজসকলকো আমি আহ্বান জনাইছোঁ। এইবাৰ আমি এটা দেখিছোঁ যোৱাবাৰ জোতা চেণ্ডেলসমূহ একেবাৰে তলতে থৈ যোৱাৰ কাৰণে বিভিন্ন ভক্তৰ অসুবিধা হৈছিলে। আমি ভক্তসকলক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে জোতা চেণ্ডেল যাতে পৰিধান কৰি যাতে নাযায়, আৰু যিহেতু সম্পূৰ্ণ ৰাস্তাত যিহেতু কাৰ্পেটিঙৰ ব্যৱস্থা থাকিব আৰু কাৰ্পেটৰ লগতে তাত যিহেতু পানীৰো ব্যৱস্থা থাকিব, তাত যিহেতু কাৰ্পেটৰ তলেৰে যাতে মানুহে যাতে ভৰিত যাতে অসুবিধা নাপায়, তেওঁলোকে যাতে ভক্তসকলে মোজা পিন্ধি আহে যাতে, কাৰণ কিয় জোতা ডেইলি 4 লাখ 5 লাখ মানুহৰ জোতা চেণ্ডেল আমি চম্ভালাটো ইমান সহজ কথাও নহয়, বা ইমান ধৰণৰ আমাৰ ধৰক পৰিসৰ নাই। সেইকাৰণে ভক্তসকলক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে মোজা পৰিধান কৰি আহক, জোতা চেণ্ডেলবোৰ তেওঁলোকে নিজৰ গাড়ীত বা যি বাহনত লৈ আহে বা ঘৰতে ৰাখি পেলাই যাতে আহি আৰু আধ্যাত্মিক পৰিৱেশটো যাতে বেছি ভাল যাতে কৰে, তাৰ কাৰণে আমি ভক্তপ্ৰাণ ৰাইজসকলকো আমি আহ্বান জনাইছোঁ। এইবাৰ আমি এটা দেখিছোঁ যোৱাবাৰ জোতা চেণ্ডেলসমূহ একেবাৰে তলতে থৈ যোৱাৰ কাৰণে বিভিন্ন ভক্তৰ অসুবিধা হৈছিলে। আমি ভক্তসকলক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে জোতা চেণ্ডেল যাতে পৰিধান কৰি যাতে নাযায়, আৰু যিহেতু সম্পূৰ্ণ ৰাস্তাত যিহেতু কাৰ্পেটিঙৰ ব্যৱস্থা থাকিব আৰু কাৰ্পেটৰ লগতে তাত যিহেতু পানীৰো ব্যৱস্থা থাকিব, তাত যিহেতু কাৰ্পেটৰ তলেৰে যাতে মানুহে যাতে ভৰিত যাতে অসুবিধা নাপায়, তেওঁলোকে যাতে ভক্তসকলে মোজা পিন্ধি আহে যাতে, কাৰণ কিয় জোতা ডেইলি 4 লাখ 5 লাখ মানুহৰ জোতা চেণ্ডেল আমি চম্ভালাটো ইমান সহজ কথাও নহয়, বা ইমান ধৰণৰ আমাৰ ধৰক পৰিসৰ নাই। সেইকাৰণে ভক্তসকলক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে মোজা পৰিধান কৰি আহক, জোতা চেণ্ডেলবোৰ তেওঁলোকে নিজৰ গাড়ীত বা যি বাহনত লৈ আহে বা ঘৰতে ৰাখি পেলাই যাতে আহি আৰু আধ্যাত্মিক পৰিৱেশটো যাতে বেছি ভাল যাতে কৰে, তাৰ কাৰণে আমি ভক্তপ্ৰাণ ৰাইজসকলকো আমি আহ্বান জনাইছোঁ। এইবাৰ আমি এটা দেখিছোঁ যোৱাবাৰ জোতা চেণ্ডেলসমূহ একেবাৰে তলতে থৈ যোৱাৰ কাৰণে বিভিন্ন ভক্তৰ অসুবিধা হৈছিলে। আমি ভক্তসকলক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে জোতা চেণ্ডেল যাতে পৰিধান কৰি যাতে নাযায়, আৰু যিহেতু সম্পূৰ্ণ ৰাস্তাত যিহেতু কাৰ্পেটিঙৰ ব্যৱস্থা থাকিব আৰু কাৰ্পেটৰ লগতে তাত যিহেতু পানীৰো ব্যৱস্থা থাকিব, তাত যিহেতু কাৰ্পেটৰ তলেৰে যাতে মানুহে যাতে ভৰিত যাতে অসুবিধা নাপায়, তেওঁলোকে যাতে ভক্তসকলে মোজা পিন্ধি আহে যাতে, কাৰণ কিয় জোতা ডেইলি 4 লাখ 5 লাখ মানুহৰ জোতা চেণ্ডেল আমি চম্ভালাটো ইমান সহজ কথাও নহয়, বা ইমান ধৰণৰ আমাৰ ধৰক পৰিসৰ নাই। সেইকাৰণে ভক্তসকলক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে মোজা পৰিধান কৰি আহক, জোতা চেণ্ডেলবোৰ তেওঁলোকে নিজৰ গাড়ীত বা যি বাহনত লৈ আহে বা ঘৰতে ৰাখি পেলাই যাতে আহি আৰু আধ্যাত্মিক পৰিৱেশটো যাতে বেছি ভাল যাতে কৰে, তাৰ কাৰণে আমি ভক্তপ্ৰাণ ৰাইজসকলকো আমি আহ্বান জনাইছোঁ।